নমস্কাৰ মই বিতুমন আৰু আপোনালোক সকলোকে মোৰ ইউটিউব আৰু এপি পেজত স্বাগতম জনাইছো আৰু মই আছো এতিয়া বৰ্তমান দৈমাৰী গুৰুজীৰ ৰুমত আৰু আজি সোমবাৰ আমি যেহেতু কষ্টৰ ডিউটিৰ মাজত থাকো ব্যস্তৰ মাজত এতিয়া অলপ সন্ধিয়া সময় পাইছো আৰু এই সন্ধিয়া সময় পাওঁতে আৰু এইফালে আমাৰ গুৰুজীহঁতে সংগীত অনুষ্ঠান আৰু এইফালে আছে আমাৰ গুৰুজী এইফালে আৰু এতিয়া আপোনালোকক দেখাম আমাৰ গুৰুজীক যেহেতু আজিৰ সমাজত এই বস্তুটো গুৰুজী একেবাৰে নাইকিয়া হৈ গৈছে লাহে লাহে এই বস্তুটো এতিয়া মই আজি ঘপককে শুনা পালো আৰু সেইটো কাৰণে মই দৈমাৰী গুৰুজীৰ ৰুমত মানে দৌৰি আহিলো আহি মেলি এটা গুৰুজী এটা ভিডিঅ' মানে কলিতা গুৰুজীয়ে বজাই আছে ভিডিঅ' এটা স্মৃতি হিচাপে ৰাখি থৈছে ন গুৰুজী আৰু নতুন প্ৰজন্মৰ যিখিনি মোৰ ভিডিঅ' চাই মানে তেওঁলোকে বা দাদা বৌহঁতে সকলো মোৰ ভিডিঅ' চাই দেখা পাব ন গুৰুজী এখন লাহে লাহে হেৰাই গৈছে আৰু এটা গুৰুজী এটা সুন্দৰ এটা গীত ধৰিম আমি সকলোৱে লোকগীত আৰু আপোনালোকে সকলোৱে এবাৰ শুনক কেনেকুৱা লাগে প্লিজ কমেণ্ট কৰি জনাব আৰু এইফালে নাট গুৰুজী গৰম পানী লৈ একদম মহাদেৱ আহিছে কৃষ্ণ হৰি ভিক্ষানু মাগিছা হৰ হৰ মহাদেৱ মহাদেৱ আহিছে ডমৰু বজাইছে হৰ হৰ মহাদেৱ গুৰুজী খুব সুন্দৰ এই বস্তুটো কি হয় এইটো কিহৰ ছাল হয় এইটো ইয়াত ক'ব নোৱাৰি একচুৱেলি এইটো হেড ক'লে অলপ একো নহয় আজিকালি বিভিন্ন বাদ্য আচলতে বিভিন্ন তথাপিতো হৈ যোৱাৰ পাছত যেতিয়া সি লৰচৰ কৰিব নোৱাৰা হৈ যায় তাৰ অন্তিম অৱস্থা এটা আহি যায় আৰু সেই সময়ত এইটো গুই বুলি কয় আমাৰ যিটো গুইটো যেতিয়া লৰচৰ কৰিব নোৱাৰা অৱস্থাত সি এনেকুৱা ধৰণৰ সেই কৰা যায় সি এৰি থৈ যায় তাৰপিছত তাক সেই কৰি লৈ আনি ধুনীয়াকৈ ইয়াত বনাই শুকাই মেলি ইয়াত আৰু এইটো গুৰুজী বাঁহ ন এইটো বাঁহৰ নহয় এইটো কাঠৰে হয় এইটো কিন্তু এই ঘোঁৰা বুলি কয় ঘোঁৰা আৰু এডাল কি বুলি কয় এইডাল ৰাগিনী বুলি কয় এইডাল ৰাগিনী তাঁৰ এইটো মাজাৰী এইটো মাজৰ মানে মাজৰ আৰু এইডাল হ'ল ঢেমা প্লাষ্টিকৰ ন কোনটো এইকেইডাল এইকেইডাল প্লাষ্টিকৰ আৰু এইটো গোটেই এইটো কাঠৰ ন গোটেই এইটো কাঠৰ তাৰপাছত ইয়াৰ এইকেইটা
আপুনি কাঠৰো লগাব পাৰে নাইবা ষ্টিলৰ লগাব পাৰে এইটো কিনি আনি তাক মডিফাইড কৰি মানে লগোৱা হৈছে এইটো কি আৰু ভিডিওটো কেনেকুৱা লাগিলে আপোনালোকে মোক নহয় গুৰুজীক কমেন্ট কৰি জনাব আৰু কমেন্টখিনি মই গুৰুজীক দেখাম আৰু ইফালে আমাৰ গুৰুজীসকল আছে সকলোৱে আশীৰ্বাদ কৰিব ন গুৰুজী আৰু যদি এনেকুৱা ভিডিও লাগে আমি নিশ্চয় আকৌ দিম যেতিয়া সময় পাওঁ আৰু ধন্যবাদ এদিন মানুহ মাতি ধুনীয়াকে ভিডিও বনাম ধুনীয়াকে আৰু আপোনালোকৰ মাজলৈ দিম আৰু এনেকৈ যিসকলে মোক মৰম আশীৰ্বাদ কৰি আছে সকলোৱে এনেকৈ মৰম আশীৰ্বাদ কৰি থাকিব তেতিয়াহ'লে ধন্যবাদ পুনৰ আনটা ভিডিঅ'ত লগ পাম আৰু কমেণ্ট কৰিব এনেকুৱা গুৰুজীৰ মানে বাদ্যৰ মিউজিক যদি লাগে তেতিয়াহ'লে সকলোকে অন্তৰৰ পৰা বাই বাই